বিমানেৰে যাত্ৰা কৰিবলৈ হ'লে আমি কমেও 1 বা 1.5 ঘণ্টা আগতেই এয়াৰপৰ্টত উপস্থিত হ'ব লাগে। অনলাইনত কৰি থৈ দিয়া টিকটটোৰ পৰা এই বৰ্ডিং পাছখন উলিয়াই ল'ব লাগে। লগত নিয়া বেগবোৰ ওজন কৰি বৰ্ডিং পাছত লিখা থকা নিৰ্দিষ্ট গেটত জমা দিব লাগিব। তাৰ পাছত হাতঘড়ী, বেল্ট, মোবাইল, জেকেট, ছুৱেটাৰ আদি স্কেনিঙৰ বাবে ট্ৰলীত ভৰাই দিব লাগিব। লগতে পুৰুষ আৰু মহিলাক বেলেগ বেলেগকৈ স্কেন কৰাৰ পিছত এনেদৰে ৱেইটিং ৰুমত বহি থাকিব লাগিব। ট্ৰলী বেগ 15 কেজি আৰু লগত নিয়া বেগ 7 কেজিতকৈ বেছি ওজনৰ হ'ব নোৱাৰিব। লগতে কোনো বেগত মেচ, লাইটাৰ, বিস্ফোৰক সামগ্ৰী, বিষাক্ত সামগ্ৰী যেনে জলকীয়া গুড়ি, কেৰোচিন, গধুৰ লোজাতীয় সামগ্ৰী নিয়াটো একেবাৰে নিষেধ। এতিয়া নিজৰ প্লেনখনৰ নম্বৰ আৰু বৰ্ডিং গেট কম্পিউটাৰত চাব লাগিব। এতিয়া বৰ্ডিং গেটেৰে শাৰী পাতি গৈ বৰ্ডিং বাছত উঠিব লাগিব আৰু ই আমাক প্লেনৰ ওচৰলৈকে লৈ যাব। এৰোপ্লেনত উঠাৰ বাবে এনেধৰণৰ এয়াৰ ব্ৰিজ থাকে। ইয়াৰে উঠি গৈ আমি প্লেনৰ ভিতৰ পামগৈ। এতিয়া এৰোপ্লেনৰ ভিতৰত সোমাই নিজৰ ছিটটো বৰ্ডিং পাছত থকা মতে বিচাৰি লৈ বহিব লাগে। হেণ্ডবেগবোৰ থ'বৰ বাবে এৰোপ্লেনৰ ছিটৰ ওপৰত বাকচ থাকে। বাকী এৰোপ্লেনৰ ভিতৰত কৰিবলগীয়া কামখিনি এয়াৰ ক্ৰুসকলে স্পিকাৰত কৈ দিয়ে। সময়মতে প্লেনখন ৰানৱেৰে গতি কৰিব, তাৰ বাবে আমি ভয় খাব নালাগে। কেৱল ল'ব লাগে উৰণৰ মাদকতা। প্লেনৰ ভিতৰতে খাদ্যৰো যোগান ধৰা হয় আৰু টয়লেটৰো ব্যৱস্থা থাকে। চৰাইৰ দৰে উৰি উৰি তলৰ পৃথিৱীখনলৈ চাই মন প্ৰাণ যেন ভৰি পৰে। লাহে লাহে প্লেনখন তললৈ অৱতৰণ কৰিব। প্লেনৰ ভিতৰতে নিজৰ নিজৰ লাগেজবোৰ কেই নম্বৰ গেটত দিব জনাই দিয়ে। এয়াৰ ব্ৰিজেৰে নামি পুনৰ এয়াৰ বাছেৰে এয়াৰপৰ্টলৈ আহিব লাগিব আৰু এৰোপ্লেনত কৈ দিয়া গেট নম্বৰ মতে লাগেজবোৰ সংগ্ৰহ কৰিব লাগে। এয়াই এৰোপ্লেন যাত্ৰাৰ নিয়ম। হেপ্পী জাৰ্ণি।